হাই মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক ভালে আছানে? পঢ়া শুনা কেনে চলিছে? মই আশা ৰাখিছোঁ নিশ্চয় তোমালোকে পঢ়া শুনা ভালেই কৰি আছা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আকৌ অনলাইন ক্লাছৰ বাবে আহিছোঁ। তোমালোকে আজিৰ ক্লাছৰ বাবেও আগৰ দৰে তোমালোকে সমাজ বিজ্ঞান পাঠ্যপুথিখন আৰু টোকা বহীখন তোমালোকে লগত ৰাখিবা। আজি আমি মধ্যযুগৰ অসম পাঠটিৰ আজি আমি কিছু অংক আলোচনা কৰিম। আমি আগৰ ক্লাছতে আমি মধ্যযুগ বুলিলে কি বুজায় বা মধ্যযুগৰ অসমত কোনবিলাক ৰাইজই বিশেষভাৱে শাসন কৰি আছিলে বা ৰাজত্ব কৰিছিলে বা প্ৰতিষ্ঠা লাভ কৰিছিলে সেই সম্পৰ্কে আমি স্পষ্টকৈ আমি শিকিলোঁ। আজি আমি তাৰ পাছৰ অংকটো আমি আলোচনা আগবঢ়াই যাবলৈ আমি আগবাঢ়িছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আগৰ ক্লাছত আমি পাইছিলোঁ যে মধ্যযুগ বুলিলে আমি 13 শতিকাৰ পৰা 19 শতিকাৰ এই মাজভাগৰ সময়ছোৱাখিনিকে মধ্যযুগ বুলি কোৱা হৈছে। আৰু আনফালে যদি আমি কওঁ, আহোমসকল আমাৰ অসমলৈ অহাৰ সময়ৰ পৰা ইয়াণ্ডাবু সন্ধিলৈকে এই মাজৰ সময়খিনিকে মধ্যযুগ বুলি কোৱা হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে বিশেষভাৱে অসমৰ কথা কোৱা হৈছে। আহোমসকল বাহিৰৰ পৰা আমাৰ অসমলৈ আহিছিলে আৰু তেওঁলোকে এটা সময়ত আমাৰ অসমত প্ৰতিষ্ঠা লাভ কৰিছিলে। বিশেষভাৱে তেওঁলোকে অৰ্থাৎ আহোমসকলে 13 শতিকাত আমাৰ অসমলৈ আহিছিলে। যদি আমি উল্টাকৈ আমি হিচাপ কৰোঁ, তেনেহ'লে আজিৰ পৰা প্ৰায় 790 বছৰ আগতে আহোমসকলে আমাৰ অসমলৈ আহিছিল। সেই বিষয়ে আমি আগৰ ক্লাছতে আমি স্পষ্টকৈ আমি শিকিলোঁ। তো আহক মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তাৰ পাছৰ অংক যি আহোম ৰাইজৰ, আমি আগৰ ক্লাছত আমি কৈছিলোঁ যে ছখন ৰাইজৰ ভিতৰতে যেনে চুতীয়া, কছাৰী, কোচ আৰু তেনেকৈ অন্যান্য ৰাইজ আছে, তাৰ ভিতৰতে আহোমো আছে। সেই আহোম ৰাইজৰ বিষয়ে আজি আমি প্ৰথমতে শিকিম। তো আহোম ৰাজ্য বুলি কোৱাৰ লগে লগে আমি 13 শতিকাত অহা এই আহোমসকলৰ কথাই কৈছোঁ। সেই আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিলে চুকাফা। চুকাফাই 13 শতিকাত মাংলুং ৰাজ্যৰ পৰা মুকং হৈ কিনি পাটকাই পৰ্বতেদি আমাৰ অসমত প্ৰৱেশ কৰিছিলে। আৰু তেওঁলোকে প্ৰথমে প্ৰৱেশ কৰিয়ে কি কৰিছিলে? প্ৰথমতে আমাৰ অসমৰ ভূখণ্ডত অৰ্থাৎ দিখৌ নৈ আৰু দিচাং নৈৰ মাজৰ যিটো ভূখণ্ডত মৰাণ আৰু বৰাহী জনজাতিসকল আছিলে, তাতে তেওঁলোকে আহি বসবাস কৰিবলৈ আৰম্ভ কৰিলে। অৰ্থাৎ আহোমসকলে প্ৰথমতে আমাৰ অসমত প্ৰৱেশ কৰি মৰাণ আৰু বৰাহী জনজাতিৰ মাজতে তেওঁলোকে সমিল মিলেৰে প্ৰথমতে থাকিবলৈ আৰম্ভ কৰিছিলে। আৰু তেওঁলোকৰ মাজতে বিয়া বাৰু কৰি এই দুই জনজাতিৰ সমাজ নীতিসমূহ, ধৰ্মীয় বিশ্বাসসমূহ আঁকোৱালি লৈ কিনি তেওঁলোকে লাহে লাহে তাতে তেওঁলোকে বসবাস কৰিবলৈ আগবাঢ়িলে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তেনেকৈ আগবাঢ়ি কিনি অৰ্থাৎ এই আহোম ৰাজ্যটো সুদৃঢ় ভেটিত গঢ়ি তুলিলে বা স্থাপন কৰিলে চুকাফাই। আৰু এই আহোম ৰাজ্যৰ ৰাজধানী ভাৰতক 28 খ্ৰীষ্টাব্দতে চৰাইদেউ নামৰ ঠাইত ৰাজধানী স্থাপন কৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আগৰ ক্লাছতো তোমালোকক কৈছিলোঁ যে চৰাইদেউ বৰ্তমান এটা স্বকীয় জিলা। আৰু এই চৰাইদেউ জিলাটো জিলাৰ স্বীকৃতি নোপোৱাৰ আগতে বৰ্তমানৰ শিৱসাগৰ জিলাৰ লগতে অন্তৰ্ভুক্ত আছিলে।
কিন্তু বৰ্তমান এতিয়া এই চৰাইদেউ এখন স্বকীয় জিলা হৈছে। এই চৰাইদেউ জিলাখনতে কি হৈছিলে, তেতিয়া তাহানিৰ আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী স্থাপন কৰিছিলে। আৰু কাৰ নেতৃত্বত স্থাপন কৰিছিলে? চুকাফাৰ নেতৃত্বত স্থাপন কৰিছিলে। কিমান চনত? 1228 খ্ৰীষ্টাব্দত। তো তাৰপিছতে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই আহোম ৰাজ্যৰ কিমানজন ৰজাই শাসন কৰিছিল? তোমালোকে সেই বিষয়ে নিশ্চয় জানিবলৈ মন যোৱা, বা আমি সকলোৱে জানিবলৈ মন যাওঁ যে মুঠতে 40 জন আহোম ৰজাই কি কৰিছিলে? ৰাজত্ব কৰিছিলে। আৰু আহোমসকলেনো কিমান বছৰ ৰাজত্ব কৰিছিলে? আমি এইটো জানি আচৰিত যেন লাগিলেও এইটো হয়তো যে আহোমসকলে 600 বছৰ কাল ৰাজত্ব কৰিছিলে। আৰু এই 600 বছৰ ৰাজত্ব কৰা ৰাজবংশ আমাৰ গোটেই বিশ্বতে পাবলৈ বা তেনেকুৱা ৰাজবংশ আমাৰ বিশ্বতে নাই বুলি ক'লেও ভুল কোৱা নহয়। তো এই আহোমসকলে 40 জন ৰজাই কি কৰিছিলে? 600 বছৰ কাল আমাৰ অসমত ৰাজত্ব কৰিছিলে। আৰু এই 600 বছৰীয়া ৰাজত্বটো বিশেষভাৱে 1826 খ্ৰীষ্টাব্দত, অৰ্থাৎ ইয়াণ্ডাবু সন্ধিৰ সময়ত, ইয়াণ্ডাবু সন্ধিৰ লগে লগে কি হৈছিলে? আহোম ৰাজ্যৰ সামৰণি পৰিছে। তেতিয়া ব্ৰিটিছ শাসন আৰম্ভ হৈছিলে। তো যিয়ে নহওক 600 বছৰ ৰাজত্ব কৰিছিলে। তাৰপিছত এই আহোমসকলে চুমদেউ নামৰ দেৱতাক পূজা অৰ্চনা কৰিছিলে। আমি আহোম ৰাজ্যৰ বিষয়ে তুলমূলকৈ আমি আগতীয়াকৈ আমি চাই লৈছোঁ। আমি আহোমসকলৰ বিষয়ে তুলমূলকৈ ইয়াতে আমি ইয়াতে আলোচনা কৰিছোঁ। কিন্তু ইয়াৰ লগে লগে আমি কি কৰিম? প্ৰত্যেকজন অৰ্থাৎ উল্লেখযোগ্য ৰজাৰ দিনত কি কি কল্যাণমূলক কাম হৈছে বা কি কি ঘটনা ঘটি গৈছে সেই সম্পৰ্কে আমি পৰ্যায়ক্ৰমে আমি আলোচনা আগবঢ়াই যাম। তো আমি তুলমূলকৈ আমি বুজি পালোঁ যে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিলে? চুকাফা। আৰু আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আৰু কেতিয়া স্থাপন কৰিছিলে? চৰাইদেউ 1228 খ্ৰীষ্টাব্দত স্থাপন কৰে। আৰু 40 জন ৰজাই 600 বছৰ কাল ৰাজত্ব কৰিছিল। আৰু তেওঁলোকে চুমদেউ নামৰ দেৱতাক পূজা অৰ্চনা কৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই চমুকৈ আহোম ৰাজ্যৰ বিষয়ে মই তুলমূলকৈ ইয়াতে আগতে আলোচনা আগবঢ়ালোঁ। মই আশা কৰিছোঁ তোমালোকে নিশ্চয় বুজি পাইছা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা চুকাফা। তোমালোকৰ আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা চুকাফাৰ বিষয়ে তোমালোকৰ জানিবলৈ মন নাযায়নে? নিশ্চয় তোমালোকৰ বা আমাৰ সকলোৰে জানিবলৈ মন যায়। আহক তেন্তে আমি চুকাফাৰ বিষয়েও আমি বিস্তৃতভাৱে আলোচনা কৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, চুকাফা এগৰাকী চতুৰ, সাহসী আৰু সুদক্ষ যোদ্ধা আছিল। তেওঁৰ প্ৰথম পৰিচয় চতুৰ, সাহসী আৰু সুদক্ষ যোদ্ধা আছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি কেনেকৈ চতুৰ, কেনেকৈ সাহসী, কেনেকৈ সুদক্ষ আছিল সেই সম্পৰ্কে আমি অলপ আলোচনা কৰোঁ। চুকাফা চতুৰ আছিল বুলি কৈছে। আমি কেনেকৈ চতুৰ আছিল বুলি ক'ম? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আগতে গম পালোঁ যে চুকাফাৰ নেতৃত্বতে কি হৈছিলে? মাউলু ৰাজ্যৰ পৰা আমাৰ অসমলৈ প্ৰৱেশ কৰিছিল। আৰু তেতিয়া মাউলু ৰাজ্যৰ পৰা আহোঁতে কিছুসংখ্যক নাৰী আৰু কিছুসংখ্যক অৰ্থাৎ বেছিভাগ পুৰুষ আছিলে। এই পুৰুষ সৈনিকসকলক লৈ কিনি তেতিয়াৰ সময়ত নিচেই নগণ্য সৈনিক আছিলে। এই নগণ্য সংখ্যক সৈনিকেৰে কি কৰিছিলে? চুকাফাই আমাৰ অসমত প্ৰৱেশ কৰিছিলে। যেতিয়া অৰ্থাৎ চুকাফাৰ নেতৃত্বত আহোমসকল যেতিয়া মাউলু ৰাজ্যৰ পৰা আমাৰ অসমত আহিছিলে, তেতিয়া আমাৰ অসম ভূখণ্ডত তেতিয়া সৰু সৰু ৰাজ্য, খিলঞ্জীয়া ৰাজ্য আছিলে। যিবিলাক চুতীয়া ৰাজ্য, কছাৰী ৰাজ্য, ভূঞা, কামৰূপ, কোচ কমঠা ৰাজ্য, এইবিলাক তেতিয়া স্বাধীনভাৱে শাসন কৰি আছিলে। তো তাৰ পৰা আহোঁতে কি কৰিছিলে? তেওঁ ডাঙৰ ৰাজ্যত প্ৰৱেশ কৰা নাই। কছাৰী ৰাজ্য হওক, চুতীয়া ৰাজ্য হওক, তাত প্ৰৱেশ কৰা নাই।
তেওঁলোকে ক'ত প্ৰৱেশ কৰিছিলে যে দিচাং আৰু দিখনৈৰ মাজৰ ভূখণ্ডত থকা মৰাণ আৰু বৰাহী জনজাতিয়ে থকা সেই ঠাইখনলৈহে তেওঁলোকে প্ৰৱেশ কৰিছিলে। আৰু তেতিয়া মৰাণ বা মদসকলে থকা সেই ভূখণ্ডত বা তেওঁলোক সেই ৰাজ্যটো ইমান শক্তিশালীও নাছিলে। তেনেকে তাত প্ৰৱেশ কৰি কি কৰিছিলে চতুৰ বুদ্ধিৰে, তাৰমানে মৰাণ আৰু বৰাহী জনজাতিৰ লোকসকলক আহোমসকলে অৰ্থাৎ চুকাফাই কি কৰিলে সেই মানুহবিলাকক আপোন কৰি লয়। কেনেকৈ আপোন কৰি লৈছিলে, তাৰ পৰা আহিয়ে চুকাফাই কি কৰিলে এই দুই জনজাতিৰ সমাজ নীতি, সংস্কৃতি, ধৰ্মীয় বিশ্বাস এই গোটেইখিনি আঁকোৱালি লৈছিলে। আৰু ইয়াৰ উপৰি কি কৰিছিলে আহোমসকলে অৰ্থাৎ চুকাফাৰ নেতৃত্বত অহা সেই সৈনিক আৰু পুৰুষ মহিলাৰ কি কৰিছিলে এই দুই জনজাতিৰ মাজত বিয়া বাৰু কৰিছিলে। তেনেকৈ বিয়া বাৰু কৰি কিনি দুই জনজাতিৰ মাজতে কি হৈছিলে তেওঁলোকে সংমিশ্ৰিত হৈ গৈছিলে। তেওঁলোকৰ মাজতে একো বিভেদ নোহোৱা কৰি দিছিলে। এনেকৈ নিজক সেই বৰাহী আৰু মৰাণ জনজাতিসকলক আপোন কৰি লৈ কিনিহে তেওঁলোকে পাছত লাহে লাহে ৰাজ্য প্ৰতিষ্ঠা আৰু ৰাজ্য বিস্তাৰৰ কথা চিন্তা কৰিছে। তো আমি যদি চাওঁ সেই দিশৰ পৰা যদি আমি চাওঁ তেনেহ'লে চুকাফা সঁচাকৈ চতুৰ আছিলে, তেওঁ বুদ্ধিয়ক আছিলে, চতুৰ আছিলে। এইকাৰণে তেওঁ ক'ত কেনেকৈ আহিলে তেওঁলোকে নিগাজিকৈ থাকিব পাৰিব বা তেওঁলোকে ৰাজ্য প্ৰতিষ্ঠাৰ কথা চিন্তা কৰিব পাৰিব, সেই কথা আগতীয়া জানি কিনিয়ে তেওঁলোকে মৰাণ বা বৰাহী জনজাতিয়ে থকা সেই সৰু ভূখণ্ডলৈকে তেওঁলোকে প্ৰৱেশ কৰিছিলে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভাবকচোন আজি চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল বা CAA কাৰণে কিমান আন্দোলন হৈ আছে বা কিমান এতিয়া প্ৰতিবাদ হৈ আছে। সেই প্ৰতিবাদৰ আঁৰতে আছে বেলেগ ঠাইৰ পৰা আমাৰ অসমলৈ প্ৰৱেশ কৰাৰ কাৰণে। তেতিয়াৰ সময়ত যদি আজিৰ যিটো পৰিস্থিতি আমি যদি চিন্তা কৰোঁ তেনেহ'লে তেতিয়াও হয়তো কিমান তেওঁলোকক প্ৰৱেশ কৰিবলৈ নিদিওঁ বুলি কৈছিলে হ'বলা। তেওঁলোকে যিহেতু বাহিৰৰ পৰা আহিছে আৰু বাহিৰৰ পৰা অহাৰ লগে লগে নিশ্চয় তেওঁলোকক সহজত প্ৰৱেশ কৰিবলৈ নিদিয়ে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তেতিয়া চুকাফাই চতুৰ হোৱাৰ কাৰণেহে কি হৈছিলে এই মৰাণ আৰু বৰাহী জনজাতিয়ে থকা ভূখণ্ডলৈকে তেওঁলোকে প্ৰৱেশ কৰিব পাৰিছিলে। তো আৰু সাহসী আছিলে। সাহসী আমি এইকাৰণে ক'ব পাৰোঁ যে তেওঁ এখন ঠাইৰ পৰা আহি আমাৰ অসমত তেতিয়া হয়তো আজিৰ দৰে বাংলাদেশী কেদাৰ দৰে বা অন্যান্য এনেকৈ বিদেশীয়ে যেনেকৈ অন্য দেশত বা আমাৰ দেশলৈ আহিলে আমি যেনেকৈ বিদেশীক আমি থাকিবলৈ নিদিওঁ বুলি কয়, তেতিয়াও হয়তো তেনেকৈ কৈছিলে হ'বলা। আৰু সেইকাৰণে সৰু সুৰা ৰাইজৰ লগত যুদ্ধ হৈছিলে। তো এনেকৈ হোৱা সময়তো অৰ্থাৎ বাহিৰৰ পৰা আহি কিনিও তেওঁ সাহসেৰে প্ৰৱেশ কৰিছিল আৰু সমিল মিলেৰে থাকিবৰ কাৰণে তেওঁৰ চতুৰ বুদ্ধিৰে চতুৰ সাহসেৰে কি কৰিছিলে তেওঁ মৰাণসকলে থকা ভূখণ্ডলৈ আহিছিলে। আৰু তাৰ পৰা কি হৈছিলে তেওঁৰ কম সংখ্যক সৈনিকেৰে বৃহৎ ৰাজ্য প্ৰতিষ্ঠাৰ বা ৰাজ্য বিস্তাৰৰ কথা তেওঁ চিন্তা কৰিছিলে। আৰু ঠিক যেনেদৰে তেওঁ ৰাজ্য বিস্তাৰৰ কথা চিন্তা কৰিছিলে সেইধৰণে কি হৈছিলে তেওঁ সাহসেৰে যুদ্ধও কৰিছিলে। আৰু আমি অসম বুৰঞ্জী যদি পঢ়োঁ তেনেহ'লে আৰু আমি জনা যায় যে চুতীয়া ৰাজ্য, কছাৰী ৰাজ্য এই বিভিন্ন ৰাজ্যবিলাকৰ মাজতে প্ৰথমতে সৰু সৰু যুদ্ধ হৈছিলে। সীমা বিবাদৰ ক্ষেত্ৰত সৰু সৰু যুদ্ধ হৈছিলে। তো এইটো ক্ষেত্ৰত তেওঁ কম সংখ্যক সৈনিক থাকিও তেওঁ এই যুদ্ধ কৰিবলৈ সাজু হৈছিলে। আৰু তেওঁ সুদক্ষ যোদ্ধা আছিল কাৰণে তেওঁ কি হৈছিলে পাছত তেওঁ ৰাজ্য বিস্তাৰ কৰিব পাৰিছিলে। মোটামুটিকৈ আমি যদি কওঁ তেওঁ চতুৰ সাহসী আৰু সুদক্ষ যোদ্ধা আছিলে। এইকাৰণে কম সংখ্যক নগণ্য সৈনিকেৰে আমাৰ অসমত প্ৰৱেশ কৰিও তেওঁ পাছলৈ কি হ'ল আমাৰ বৰ্তমান বৃহৎ মানে অসমৰ যিটো ভূখণ্ড সেই গোটেই ভূখণ্ডক তেওঁ
নিজৰ ৰাজ্যৰ সীমাৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব পাৰিছিলে। অৰ্থাৎ আহোম ৰাজ্যই আহোম ৰজাসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে চুকাফাৰ আদৰ্শেৰে কি হৈছিলে বিভিন্ন সময়তে ৰাজ্যসমূহ তেওঁলোকৰ নিজৰ অধীন কৰি লৈছিলে। এইকাৰণে আজিৰ যিটো বৃহৎ অসমৰ ভূখণ্ড সেই ভূখণ্ডক পাছলৈ হ'লেও এই আহোমসকলে ৰাজত্ব কৰিব পাৰিছিলে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনছাতে আমি ক'ব পাৰোঁ যে চুকাফা চতুৰ, সাহসী আৰু সুদক্ষ যোদ্ধা আছিলে। তাৰপিছত এই চুকাফাই যেতিয়া মাংলু ৰাজ্যৰ পৰা আহিছিলে তেতিয়া তেওঁ দুগৰাকী মন্ত্ৰী লগত লৈ আহিছিলে। সেই মন্ত্ৰী দুগৰাকী আছিলে বুঢ়াগোহাঁই আৰু বৰগোহাঁই। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই কথাটো মনত ৰাখিব। বুঢ়াগোহাঁই আৰু বৰগোহাঁই এই মন্ত্ৰী দুগৰাকী তেওঁ যেতিয়া মাংলু ৰাজ্যৰ পৰা আহিছিলে তেতিয়াই তেওঁ লগত লৈ আহিছিলে। আৰু এই দুগৰাকী মন্ত্ৰীৰ পৰামৰ্শ মতে কি কৰিছিলে, তেওঁ ৰাজ্য প্ৰতিষ্ঠাৰ পৰা আৰম্ভ কৰি ৰাজ্য বিস্তাৰৰ ক্ষেত্ৰত তেওঁ এই দুগৰাকী মন্ত্ৰীৰ পৰা তেওঁ পৰামৰ্শ লৈছিলে আৰু সেই পৰামৰ্শ মতে তেওঁ আগবাঢ়িছিলে। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, চুকাফাৰ নেতৃত্বতে কি হৈছিলে, চৰাইদেউ আহোম ৰাজ্যৰ ৰাজধানী প্ৰথম ৰাজধানী স্থাপন কৰা হৈছিলে। তাৰপিছত এই চুকাফাই কিমান বছৰ শাসন কৰিছিলে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল 36 বছৰ, অৰ্থাৎ 36 বছৰ কাল তেওঁ শাসন কৰিছিলে। আৰু 36 বছৰ কাল শাসন কৰি তেওঁৰ কেতিয়া মৃত্যুবৰণ হৈছিলে, 1268 খ্ৰীষ্টাব্দত। 1268 খ্ৰীষ্টাব্দত তেওঁৰ মৃত্যু হৈছিলে। অৰ্থাৎ যদি চাওঁ আমি 1228 খ্ৰীষ্টাব্দৰ পৰা 1268 চনলৈকে, অৰ্থাৎ এই মাজৰ সময়খিনি 36 বছৰ, এই 36 বছৰ কাল কি কৰিছিলে, চুকাফাই শাসন কৰিছিলে। তো ইয়াৰ পৰাই বুজা গৈছে যে চুকাফাৰ নেতৃত্বতে কি হৈছিলে, আহোম ৰাজ্যৰ সুদৃঢ় ভেটি গঢ়ি উঠিলে। তাৰমানে চুকাফাই কি কৰিলে, ছশ বছৰীয়া শাসনৰ ভেটিটো মজবুত কৰি গৈছে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহক আমি চুকাফাৰ পাছত কোনবিলাক ৰজাই শাসন কৰিছিল আমি আৰু বিতংকৈ আলোচনা আগবঢ়াই যাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা চুকাফাৰ পাছতে আহোমৰ এগৰাকী উল্লেখযোগ্য ৰজা আছিলে চুডাংফা। চুডাংফাক অসম বুৰঞ্জীত বামুণী কোঁৱৰ বুলি জনা যায়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কি বুলি জনা যায়, বামুণী কোঁৱৰ বুলি জনা যায়। কাক জনা যায়, চুডাংফা। আৰু এই চুডাংফা ৰজাৰ দিনৰ পৰাই কি হৈছিলে, আহোম শাসন ব্যৱস্থাত হিন্দু ধৰ্মৰ প্ৰভাৱ পৰিছিলে। অৰ্থাৎ তেওঁৰ শাসন কালৰ পৰাই কি হৈছিলে, হিন্দু ধৰ্মৰ প্ৰভাৱ আৰম্ভ হৈছিলে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই কথাটো আমি মনত ৰাখিব লাগে। আৰু তাৰপিছতে তেওঁৰ দিনতে কি হৈছিলে, আহোমৰ প্ৰথম ৰজা চুকাফাই প্ৰতিষ্ঠা কৰা প্ৰথম ৰাজধানী চৰাইদেউৰ পৰা কি হৈছিলে, চৰগুৱালৈকে তেওঁ স্থানান্তৰ কৰিছিলে। কি কৰিছিলে, চুডাংফাই কি হৈছিলে, চৰাইদেউৰ পৰা ৰাজধানীটো সলনি কৰিছিলে, উঠাই লৈ কিনে ক'ত স্থাপন কৰিছিলে, চৰগুৱাত স্থাপন কৰিছিলে। আৰু এই চৰগুৱা ক'ত আছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই চৰগুৱা নামৰ ঠাইটো বৰ্তমান শিৱসাগৰ জিলাত আছে। শিৱসাগৰ জিলাৰ নগৰৰ পৰা 17 কিলোমিটাৰ নিলগত এই চৰগুৱা নামৰ ঠাইটো অৱস্থিত। এই ঠাইলৈকে কি হৈছিলে, চৰাইদেউৰ পৰা চৰগুৱালৈকে তেওঁ স্থানান্তৰ কৰিছিলে। মই আগতে তোমালোকক কৈছো চৰাইদেউ ক'ত আছে, অৰ্থাৎ শিৱসাগৰ জিলাতে আছিলে তেতিয়া অলপ আগতে, কিন্তু এতিয়া স্বকীয় জিলা পাইছে। অৰ্থাৎ এই চৰাইদেউৰ পৰা চৰগুৱালৈকে ৰাজধানী সলনি কৰিছিলে। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই কথাটো তোমালোকে মনত ৰাখিব। প্ৰথম ৰাজধানীৰ ঠাই সলনি কৰা ৰজাজন কোন আছিলে, চুডাংফা।
আৰু কৰ পৰা কলে স্থানান্তৰ কৰিছিলে চৰাইদেউৰ পৰা চৰগুৱালৈকে এই কথাটো মনত ৰাখিব লাগে আৰু তেওঁৰ বিষয়ে ইয়াতে বেছি বিস্তৃতকৈ আলোকপাত কৰা নাই হয়তো তোমালোকে নৱম শ্ৰেণীত বা দশম শ্ৰেণীত বা ওপৰৰ উচ্চ শিক্ষা লাভ কৰিলে তোমালোকে তেওঁৰ বিষয়ে আৰু বিতংকৈ আৰু জানিব পাৰিবা হওক তো ইয়াৰ পাছতে অৰ্থাৎ চুডাংপাৰ পাছতে আন এগৰাকী উল্লেখযোগ্য ৰজা আছিলে স্বৰ্গদেউ চুহুংমুং তেওঁ অসম বুৰঞ্জীত দিহিঙীয়া ৰজা বুলি জনা যায় কি বুলি জনা যায় দিহিঙীয়া ৰজা বুলি জনা যায় আৰু আহোম ৰজাসকলৰ ভিতৰত প্ৰথম হিন্দু নাম গ্ৰহণ কৰা ৰজাজনে আছিলে স্বৰ্গদেউ চুহুংমুং আৰু স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাৰ হিন্দু নাম কি আছিলে স্বৰ্গনাৰায়ণ এই কথা তোমালোকে মনত ৰাখিবা দিহিঙীয়া ৰজাৰ হিন্দু নাম কি আছিল বা স্বৰ্গদেউ চুহুংমুঙৰ হিন্দু নাম কি আছিলে স্বৰ্গনাৰায়ণ আৰু এই চুহুংমুঙে কি কৰিছিলে তেওঁৰ শাসন কালতে এটা মন্ত্ৰী পদ সৃষ্টি কৰিছিলে স্বৰ্গদেউ চুহুংমুঙে সৃষ্টি কৰা মন্ত্ৰী পদটো আছিলে কি বৰপাত্ৰ গোহাঁই পদটো চুহুংমুঙে কি কৰিছিলে সৃষ্টি কৰিছিলে আৰু স্বৰ্গদেউ চুহুংমুঙৰ দিনতে বংগদেশৰ মুছলমানসকলে বাৰম্বাৰ আমাৰ অসম আক্ৰমণ কৰিছিলে আৰু এই অসম আক্ৰমণৰ সময়ত আমাৰ আহোম ৰাজ্যৰ সেনাপতি আছিলে প্ৰাচেংমুং বৰগোহাঁই কোন আছিলে আহোমৰ সেনাপতি কোন আছিলে প্ৰাচেংমুং বৰগোহাঁয়ে পৰাক্ৰম যুদ্ধ কৰি তেওঁ নিজেও প্ৰাণ আহুতি দিছিল আৰু তেওঁৰ পত্নী মূলাগাবৰীৰ কি হৈছিলে স্বামীৰ হত্যাৰ প্ৰতিশোধ ল'বৰ কাৰণে তেওঁ নিজে কি হৈছিলে নাৰী হৈও তেওঁ অসম ৰক্ষাৰ স্বাৰ্থত আৰু স্বামী হত্যাৰ প্ৰতিশোধ ল'বৰ কাৰণে তেওঁ নিজে যুদ্ধত অৱতীৰ্ণ হৈছিল আৰু মুছলমানৰ বিৰুদ্ধে পৰাক্ৰম যুদ্ধত অৱতীৰ্ণ হৈ যুদ্ধ কৰি তেওঁ নিজেও কি হৈছিলে প্ৰাণ আহুতি দিছিলে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই কাৰণে আজিও মূলাগাবৰী বুলি ক'লে ঘাৰ নোম হিয়ৰিতে কিয়নো মূলাগাবৰী এগৰাকী সাহসী নাৰী আছিলে আজিৰ যুগত সাহসী মহিলাসকলক এই কাৰণে মূলাগাবৰীৰ লগত তুলনা কৰা হয় কিয়নো তেওঁ নিজৰ দেশ ৰক্ষাৰ কাৰণে আৰু নিজৰ স্বামী হত্যাৰ প্ৰতিশোধ ল'বৰ কাৰণে তেওঁ নিজকে বিসৰ্জন দিছিলে মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকক যদি সোধা হয় মূলাগাবৰী কোন আছিলে তো মূলাগাবৰী প্ৰাচেংমুং বৰগোহাঁইৰ পত্নী আছিলে আৰু তেওঁ এগৰাকী সাহসী আৰু যোদ্ধা মহিলা আছিলে তো এই কথাটো তোমালোকে মনত ৰাখিবা কাৰ পত্নী আছিলে প্ৰাচেংমুং বৰগোহাঁই আৰু এই যুদ্ধবিলাক কাৰ দিনত সংঘটিত হৈছিলে স্বৰ্গদেউ চুহুংমুঙৰ দিনত সংঘটিত হৈছিলে আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল স্বৰ্গদেউ চুহুংমুঙৰ দিনত আৰু আন এটা ঘটনা সংঘটিত হৈছিলে এইটো কি আহোম চুতীয়া ৰণ অৰ্থাৎ আহোম আৰু চুতীয়াৰ মাজতে যুদ্ধ হৈছিলে তাৰমানে ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে যে আহোমসকলে বিদেশী ৰাজ্যৰ লগতে যুদ্ধ হোৱা নাছিলে নিজৰ চুবুৰীয়া ৰাজ্য অৰ্থাৎ যিবিলাক তেতিয়াৰ সময়ত ক্ষুদ্ৰ ৰাজ্য স্থাপন কৰি আছিলে তেওঁলোকৰ মাজতো যুদ্ধ কৰিছিলে সেই সৰু ৰাজ্যবিলাকৰ মাজতে আছিলে চুতীয়া ৰাজ্য আমি আগতে মানচিত্ৰখনত স্পষ্টকৈ আমি দেখিছোঁ আৰু সেই চুতীয়া ৰাজ্যৰ মাজতে আহোমৰ যুদ্ধ হৈছিলে আৰু সেই যুদ্ধত পৰাক্ৰমে চুহুংমুঙে যুদ্ধ কৰি চুতীয়াসকলক পৰাস্ত কৰে চুতীয়াসকল সেই যুদ্ধত হাৰি যায় আৰু সেই যুদ্ধত চুতীয়াসকলক পৰাস্ত কৰি কি কৰে চুতীয়া ৰাজ্যটো আহোম ৰাজ্যৰ অধীন কৰে আৰু তেতিয়াৰ পৰা কি কৰে চুতীয়া ৰাজ্যৰ শাসনভাৰ চলাবৰ কাৰণে অৰ্থাৎ চুতীয়া ৰাজ্যৰ শাসনভাৰৰ বা দায়িত্বভাৰ কাক অৰ্পণ কৰা হৈছিলে স্বৰ্গদেউ চদিয়াকুহা গোহাঁইক অৰ্পণ কৰে আহোম চুতীয়া ৰণৰ পাছত চুতীয়া ৰাজ্যৰ শাসনভাৰ কাক দায়িত্ব অৰ্পণ কৰিছিলে চুতীয়া ৰাজ্যৰ শাসনভাৰ স্বৰ্গদেউ চদিয়াকুহা এই কথাটো তোমালোকে মনত ৰাখিবা যেতিয়া চুতীয়াসকল
যুদ্ধত পৰাস্ত হ'ল। তাৰ পাছতে চুহুংমুঙে কি কৰিলে স্বৰ্গদেৱ শদিয়া কোৱা গোহাঁইকে চুতীয়া ৰাইজক শাসন কৰিবৰ কাৰণে তেওঁক দায়িত্ব অৰ্পণ কৰে। আৰু আন এটা উল্লেখযোগ্য কথা ইয়াতে আছে যে চুহুংমুঙৰ দিনতে কি হৈছিলে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ সকলোৱে পৰিচিত, সকলোৱে জ্ঞাত একশৰণীয়া ধৰ্ম বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰম্ভ কৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কাৰ দিনত স্বৰ্গদেৱ চুহুংমুং ৰজাৰ দিনৰ পৰা কি হৈছিলে, তেওঁৰ দিনতে তেওঁৰ শাসন কালতে কি হৈছিলে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ কাম আৰম্ভ কৰিছিলে। তো এইদৰে স্বৰ্গদেৱ চুহুংমুঙৰ দিনতে উল্লেখযোগ্য ঘটনা সংঘটিত হৈছে। তো আহোমসকলৰ এই 40জনীয়া ৰজাসমূহৰ ভিতৰত ইয়াত বিশেষভাৱে আমি আমাৰ অষ্টমমান শ্ৰেণীৰ পাঠ্যপুথিত থকা মধ্যযুগৰ অসম পাত্ৰিতে উল্লেখযোগ্য ৰজাবিলাকৰ বিষয়ে ইয়াত বৰ্ণনা দিয়া হৈছে। ইয়াতে 40জনৰ বিষয়ে বিতংকৈ জনা নাযায়। ইয়াত বিশেষভাৱে যিসকল আহোম ৰজাৰ অৰিহণা আছে, ৰাজ্য বিস্তাৰৰ ক্ষেত্ৰতে হওক বা অসম গঢ়াৰ ক্ষেত্ৰতে হওক, তেওঁলোকৰ ৰাইজৰ মজবুত কৰাৰ ক্ষেত্ৰতে হওক, তাত যিসকল ৰজাই বেছি অৰিহণা যোগাইছে তেওঁলোকৰ বিষয়েহে ইয়াত বিশেষভাৱে বিস্তৃতভাৱে আলোচনা কৰা হৈছে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আহোম ৰাজ্য আৰু আহোম ৰাজ্যৰ 3গৰাকী ৰজাৰ বিষয়ে আমি আজি শিকিলোঁ। আজি আমি স্পষ্টকৈ শিকিলোঁ। আৰু সেই ৰজাসমূহ হৈছে প্ৰথম প্ৰতিষ্ঠাতা ৰজা চুকাফা, তাৰপিছত দ্বিতীয় উল্লেখযোগ্য ৰজা চুডাংফা, তাৰপিছত তৃতীয় উল্লেখযোগ্য ৰজা স্বৰ্গদেৱ চুহুংমুঙৰ বিষয়ে আমি আজি বিতংকৈ আমি আলোচনা কৰিলোঁ। তো মই আশা ৰাখিছোঁ তোমালোকে নিশ্চয় বুজি পাইছে। কাৰোবাৰ হয়তো অকণমান কৰবাত নহয় কৰবাত অলপ খেলি মেলি লাগিব পাৰে বা নুবুজাকৈ থাকি যাব পাৰে। তাৰ বাবে মই আৰু এবাৰ ৰিপিট কৰি দিছোঁ যে আহোমসকল 13 শতিকাত অৰ্থাৎ বৰ্তমান সময়ৰ পৰা 790 বছৰ আগতে আমাৰ অসমলৈ প্ৰৱেশ কৰিছিলে। আৰু মাংলুং ৰাজ্যৰ পৰা মুক্ত হৈ পাটকাই পৰ্বতেদি আহি প্ৰথমতে দিচাং আৰু দিখৌ নৈৰ মাজৰ ভূখণ্ডত তেওঁলোকে প্ৰথমতে বসবাস আৰম্ভ কৰিছিলে। আৰু যেতিয়া তেওঁলোক আহিছিল তেতিয়া সেই সময়ত দিচাং আৰু দিখৌ নৈৰ মাজৰ ভূখণ্ডত মৰাণ আৰু বৰাহী জনজাতি লোকসকল আছিলে। তেওঁলোকৰ মাজতে সমিল মিলেৰে তেওঁলোকে বসবাস আৰম্ভ কৰি পাছতে ৰাজ্য বিস্তাৰৰ কামটো আৰম্ভ কৰে। আৰু ঠিক তেনেকৈ আৰম্ভ কৰি কি কৰে, তেওঁলোকে 1228 খ্ৰীষ্টাব্দ চৰাইদেউ নামৰ ঠাইত প্ৰথম ৰাজধানী স্থাপন কৰে। আৰু সেই ৰাজধানী প্ৰথম ৰজা চুকাফাৰ নেতৃত্বতে প্ৰতিষ্ঠা লাভ কৰিছিলে। আৰু প্ৰথম ৰজা চুকাফাই আহোম ৰাজ্যৰ শাসনৰ ভেটি মজবুত কৰি যায়। তেওঁ এগৰাকী চতুৰ, সাহসী আৰু সুদক্ষ যোদ্ধা আছিলে। তেওঁৰ পাছতে 39জন আহোম ৰজাই শাসন কৰিছিল। কিমানজন? 39, অৰ্থাৎ 39জন আহোম ৰজাই শাসন কৰিছিলে। আৰু তেওঁক একেলগ কৰিলে 40জন আহোম ৰজাই শাসন কৰিছিলে। কিমান বছৰ শাসন কৰিছিলে? 600 বছৰ কাল শাসন কৰিছিলে, যিটো গোটেই বিশ্বতে তেনেকৈ দীৰ্ঘকালৰ বাবে শাসন কৰা ৰাজবংশ বিৰল। অৰ্থাৎ এনেকুৱা দীঘলীয়া সময়ৰ বাবে শাসন কৰা ৰাজ্য পাবলৈ টান বা আমাৰ বিশ্বত তেনেকুৱা জনা নাযায়। তো এই 600 বছৰীয়া শাসনৰ ভেটিটো মজবুত কৰিছিলে কোনে? প্ৰথমতে চুকাফাই। আৰু চুকাফাই 36 বছৰ কাল শাসন কৰি তেওঁ 1268 খ্ৰীষ্টাব্দতে কি হৈছিলে? তেওঁৰ মৃত্যু হৈছিলে। তাৰ পাছত আহোম ৰাজ্যৰ উল্লেখযোগ্য আন এগৰাকী ৰজা আছিলে চুডাংফা। ভামনি কোঁৱৰ বুলি জনা যায়। আৰু
তেওঁৰ দিনৰ পৰা কি হৈছিলে হিন্দু ধৰ্মৰ প্ৰভাৱ পৰিছিল আহোম শাসন ব্যৱস্থাতে হিন্দু ধৰ্মৰ প্ৰভাৱ আৰম্ভ হৈছিলে আৰু তেওঁ কি হৈছিলে তেওঁই প্ৰথম ৰাজধানীটো সলনি কৰিছিলে চৰাইদেউত প্ৰথম যেহেতু ৰাজধানী স্থাপন কৰিছিলে সেই চৰাইদেউৰ পৰা তেওঁ চৰগুৱালৈকে ৰাজধানীটো সলনি কৰিছিলে আৰু এই চৰগুৱা বৰ্তমান ক'ত আছে বৰ্তমান শিৱসাগৰ জিলাত নগৰৰ পৰা 17 কিলোমিটাৰ নিলগত থকা এই চৰগুৱা নামৰ ঠাইত অৱস্থিত তো সেই ঠাইলৈকে কি হৈছিলে তেওঁ সলনি কৰিছিলে তো ইয়াৰ পৰা জনা যায় যে প্ৰথম ৰাজধানী সলনি কৰা ৰজাজন কোন আছিলে চুডাংফা আৰু ইয়াৰ পাছত উল্লেখযোগ্য আন এগৰাকী ৰজা হ'ল স্বৰ্গদেউ চুহুংমুঙক অসম বুৰঞ্জীত দিহিঙীয়া ৰজা বুলি জনা যায় আৰু সেই ৰজাই অৰ্থাৎ চুহুংমুঙে প্ৰথম ৰজা যিজন হিন্দু নাম লৈছিলে আৰু তেওঁৰ হিন্দু নামটো আছিলে স্বৰ্গনাৰায়ণ আৰু তেওঁ এটা মন্ত্ৰীপদ সৃষ্টি কৰিছিলে চুহুংমুং ৰজাই সৃষ্টি কৰে সেই মন্ত্ৰীপদটো আছিলে বৰপাত্ৰ গোহাঁই আৰু তেওঁৰ দিনতে মুছলমানসকলে বাৰম্বাৰ অসম আক্ৰমণ কৰিছিলে আৰু সেই মুছলমানসকলৰ আক্ৰমণ তেওঁ পৰাক্ৰমেৰে যুঁজ দিছিলে আৰু সেই ৰণসমূহতে কি হৈছিলে প্ৰাচেংমুং বৰগোহাঁইৰ মৃত্যু হৈছিলে আৰু তেওঁৰ পত্নীও কি হৈছিলে দেশ ৰক্ষাৰ নিজৰ ৰাজ্য আৰু দেশ ৰক্ষাৰ স্বাৰ্থত আৰু নিজৰ স্বামীৰ সৈতাৰ প্ৰতিশোধ ল'বৰ কাৰণে তেওঁ নিজেও কি হৈছিলে যুদ্ধত অৱতীৰ্ণ হৈ তেওঁ নিজৰ প্ৰাণ আহুতি দিছিলে তো এই কাৰণে আমাৰ অসম বুৰঞ্জীত আজিও মূলাগাভৰুৰ নামটো জিলিকি আছে আজিৰ যুগতো সাহসী নাৰী বুলি ক'লে মূলাগাভৰুৰ কথা মূলাগাভৰুৰ লগতে তুলনা কৰা যায় তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু এই চুহুংমুং ৰজাৰ দিনতে আহোম চুতীয়াৰ ৰণো হৈছিলে অৰ্থাৎ আহোম আৰু চুতীয়া ৰাইজৰ মাজতে যুদ্ধ হৈছিলে এই যুদ্ধতে পৰাক্ৰমেৰে যুঁজি চুহুংমুং ৰজাই কি হৈছিলে চুতীয়াসকলক পৰাস্ত কৰিছিলে চুতীয়াসকলক পৰাস্ত কৰি চুতীয়া ৰাইজৰ শাসনভাৰ স্বৰ্গদেউ হতীয়া গোহাঁইক দায়িত্বভাৰ অৰ্পণ কৰে তাৰপিছত এই ৰজাৰ দিনতে অৰ্থাৎ দিহিঙীয়া ৰজাৰ দিনতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰম্ভ কৰে যিটো বৰ্তমান সময়ত বৈষ্ণৱ ধৰ্ম বুলি ক'লে সকলোৱে জানে আমি 2020 চনতো এক্সকাৰছন মাজুলীলৈকে এক্সকাৰছন গৈছিলোঁ তাতে আমি সত্ৰবিলাক দেখিছোঁ এই সত্ৰবিলাকৰ মূল ভৰি ধৰোঁতা বা মূল বেদী নিৰ্মাণ কৰোঁতে আছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অৰ্থাৎ বৰ্তমান সময়ত যি ধৰণে বৈষ্ণৱ ধৰ্ম বিখ্যাত বা সকলোৱে জানে সেই বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক আছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেতিয়াই সময়ৰ পৰাই অৰ্থাৎ স্বৰ্গদেউ চুহুংমুং ৰজাৰ দিনৰ পৰাই এই ধৰ্ম প্ৰচাৰ কামটো আৰম্ভ হৈছিলে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আহোম ৰাইজৰ তিনিগৰাকী ৰজাৰ দিনত সংঘটিত হোৱা উল্লেখযোগ্য ঘটনাসমূহ আমি আজি আলোচনা কৰিলোঁ আৰু আমি শিকিলোঁ মই আশা ৰাখিছোঁ তোমালোকে নিশ্চয় বুজি পাইছে আৰু আমি পাছৰ ক্লাছসমূহতো আমি আহোম ৰজাসমূহৰ বিষয়ে আমি আলোচনা কৰিম তো আজিৰ আলোচনাটি মই ইমানতে মই সামৰিব বিচাৰিম আৰু তোমালোকে আজিৰ আলোচনাখিনি স্পষ্টকৈ বুজিছেনে নাই বা তোমালোকে আজি অন্ততঃ কিবা এটা বুজি পোৱা অনুভৱ হৈছেনে নাই তাক মই জানিবৰ কাৰণে মই তোমালোকক গৃহকৰ্ম হিচাপে কিছুমান প্ৰশ্ন মই বৰ্ডত লিখি দিছোঁ তোমালোকে নিজৰ টোকা বহীতে ধুনীয়াকৈ লিখি ল'বা আৰু সেই গৃহকৰ্মটো তোমালোকে সোনকালে হোৱাটছএপত হওক বা তোমালোকে স্কুলতে হওক তোমালোকে মোক জমা দিব লাগিব
বিশেষভাৱে হোৱাটছএপত তোমালোকে মোক জমা দিব লাগিব। তো আহক মই প্ৰশ্নটো লিখি দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই প্ৰশ্নসমূহ তোমালোকে লিখি জমা দিব লাগিব। গৃহকৰ্ম হিচাপে 3টা প্ৰশ্ন দিছোঁ। মূলা গাভৰু কোন আছিল? তেওঁ যুদ্ধত কিয় অৱতীৰ্ণ হৈছিল? 2 নম্বৰ প্ৰশ্ন, দিহিঙীয়া ৰজাৰ হিন্দু নামটো কি? তেওঁ কোনটো মন্ত্ৰীপদ সৃষ্টি কৰিছিল? তাৰপিছত 3 নম্বৰ প্ৰশ্ন, আহোম ৰাজধানী প্ৰথমে কোনে আৰু কলৈ স্থানান্তৰ কৰিছিল? তো এই 3টা প্ৰশ্ন তোমালোকে নিজৰ নিজৰ টুকা বহীত লিখি এই 3টা প্ৰশ্ন তোমালোকে গৃহকৰ্ম হিচাপে লিখি জমা দিব লাগিব। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি বহুত সময় ধৰি আজি অনলাইন ক্লাছ আলোচনা কৰিলোঁ। তো আজিৰ ক্লাছটো মই ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। তোমালোকে ভালেই কুশলে পঢ়া শুনা কৰি যোৱা। যিমান পাৰোঁ আমি অনলাইনৰ জৰিয়তে আমি আলোকপাত কৰিম। তো ঠিক আছে, আজিৰ কাৰণে তোমালোকৰ মংগল কামনা কৰি আজিৰ ক্লাছটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।